হাই ফ্রেন্ডস, নমস্কাৰ। বেক টু মাই ইউটিউব চেনেল এজাৰ ভ্লগছলৈ স্বাগতম। তো আমি আজি আছোঁ এফালে ফুৰিব যাম, তো হগ্ৰাবাৰৰ ফালে ফুৰিব যাম আৰু নতুন মেডিকেল কলেজ আছে তাতো সোমাম। তো আপোনালোক গোটেইখিনি দেখি আছোঁ, আপোনালোক ভিডিঅ'টো চাই থাকিব। তো মোৰ লগত মই অকলে অহা নাই, তো মোৰ লগত আছে আৰু বহুত কেইজন লগ। তো আমি আজি ক'ত যাম? হগ্ৰাবাৰ যাম, ফুৰিব যাবি নেকি? ফুৰিবই যাম। তো বতৰটো আজি ভাল নহয়, চব গোটেইকেইটা মেডিকেলখনো আমি দেখা নাই, আজি চাই আহিম বুলি ভাবিলোঁ। লগতে ভিতৰত আপোনালোকক দেখুৱাই আছোঁ আমি, মোৰ লগত চাই থাকিব। তো আমি আজি মানে কি বৰষুণো দি আছে, বতৰটো ইমান ভাল নহয়। তো সেইকাৰণে আজি গোটেইকেইটাকে কৈছোঁ ফুৰি আহোঁ একবাৰ। তো আহিলোঁ আমি গোটেইকেইটা বোলে আমাৰ এয়াও আছে আজি আমাৰ লগত, হয়নে নহয়? মই হগ্ৰাবাৰৰ মেডিকেলখনৰ বহুত ভাল চিনাৰী, তো আপোনালোকে চাই থাকিব, বহুত ভাল লাগে আৰু মজা লাগিব আৰু। তো বোলক আমি যাই আছোঁ এতিয়া। তো ফ্ৰেণ্ডছ, আমি এতিয়া বৰ্তমান যাই আছোঁ। তো ৰাস্তাও আজি মুকল হৈ আছে, যে বৰষুণ দিয়াৰ কাৰণে গাড়ী মটৰ বেছি চলা নাই। তো বৰষুণ সিমান জোৰত নহয়, কম দি আছে বৰষুণ। তো আহি দেখা পালোঁ এখন পূজা চলি আছে, পূজা চালোঁ অলপ। তো ফ্ৰেণ্ডছ, আমি এতিয়া বৰ্তমান আহি পেলাই মেডিকেল পালোঁ। তো আমি ভিতৰত যাম, ভিতৰত সেই আপোনালোক দেখি আছোঁ, চাব। তো এইখনে মেডিকেল, তো বঢ়িয়া ডাঙৰ মেডিকেল। তো নলবাৰী মেডিকেল কলেজ। তো আমি ভিতৰত যাই আছোঁ বলক। তো ফ্ৰেণ্ডছ, মেডিকেলৰ ভিতৰত আমি আহি পালোঁ ফাইনেলি। তো চাওক কি ধুনীয়া পৰিৱেশ, কিমান ডাঙৰ মেডিকেলটো ন, হয়নে নহয়? ইয়াত কি ক? চ' কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ? আমি ইয়াতে আহি পালোঁ, ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ এবাৰ মেডিকেলখন। আমিও চোৱা নাছিলোঁ, আজিয়ে আহিলোঁ। বাকী ফ্ৰেণ্ড আছে আমাৰ লগত আৰু। তো আমি গোটেইকেইটা লগ লাগি আছোঁ আজি আৰু বঢ়িয়া পৰিৱেশটো, বহুত ডাঙৰ মেডিকেল কলেজ আমাৰ এই নলবাৰী ডিষ্ট্ৰিক্টত। চাওক এইফালে বনাই আছোঁ, বেলেগ ডিপাৰ্টমেণ্ট আছে তাৰপিছত এইফালে তো বেলেগ আছে। এইফালে চাওক এইফালে চাওক ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ, আমাৰ এইখনে নলবাৰী মেডিকেল কলেজ। তো সম্পূৰ্ণভাৱে হোৱা নাই, কিছু কাম বাকী আছে। তো হ'ব, নেক্সট ক্লিয়াৰ হ'ব কিজানি নেক্সট বছৰত। তো ফ্ৰেণ্ডছ, আমি এতিয়া মানে কি এতিয়া যাম, ওলাই যাম আমি মেডিকেলৰ পৰা। তো আমি এতিয়া বৰ্তমান হগ্ৰাবাৰ ফালে যাম। তো হগ্ৰাবাৰত কিবা এটা বস্তু দেখাই আছোঁ, চাই থাকিব। আৰু এইফালে চাওকচোন কিমান ডাঙৰ পাৰ্কিং গাড়ী দেখা, বহুত ডাঙৰ পাৰ্কিং। তো বহুত ডাঙৰ এৰিয়া, মোটামুটি মানুহ বেছি আছে গাড়ী পাৰ্কিং দেখা যায়। এইটো বহুতখিনি ফেচালিটি আছে ইয়াতে। তো নতুন মেডিকেল কলেজটো আপোনালোকে গোটেইখিনি আহিব আছে। ৰাস্তাই চাওক কি ধুনীয়া ৰাস্তা, এইখন মেডিকেল। এইখন গেট, ওলা গেট চাই লওক। তো ফ্ৰেণ্ডছ, চাওক আমি এতিয়া বৰ্তমান হগ্ৰাবাৰৰ ফালে যাই আছোঁ। তো ৰাস্তা চাওক কি ধুনীয়া ৰাস্তা, তো টু লেন ৰাস্তা এইটো আমাৰ। তো চাওক এইফালে পানীও হৈছে আপোনাৰ বৰষুণে পানী দি মানে কি পথাৰত ভৰ্তি হৈছে। এতিয়া খেতি কৰা টাইম হৈছিল, কিন্তু খেতি পানী দিয়াকৈ কৰিব পৰা নাই, তো দেৰি হ'ব। তো আপোনাৰ ভিডিঅ'টো চাই থাকিব। তো বঢ়িয়া সুন্দৰ পৰিৱেশ, ধুনীয়া ভিউ এটা আমাৰ এইফালে। তো গাঁৱৰ পৰিৱেশটো বহুত বেছি ভাল লাগিছে। ফ্ৰেণ্ডছ, আহিতো বৰষুণে পালোঁ, ডাঙৰ বৰষুণ নহয়, সৰু বৰষুণ। তথাপিতো আমি যাই আছোঁ, আৰু বেছি টাইম নাই, এইটো ক'ৰবাত 3 কিলোমিটাৰমান গ'লে আমি পামেই। তো বৰষুণো দিছে, এতিয়া যাম না যাবি নেকি এতিয়া ভাই? তাকেতো ভাবিছোঁ, গ'লে আৰু জিকিব লাগিব এতিয়া। তো জিকিলেও উপায় নাই, তো আমি যিহেতু আছোঁ বোলে ঘৰৰ পৰাই, তো যামেই এদিন নাই কি যাওঁ। আৰু বেছি নাই, কিন্তু বেছি অলপ জেগা আছে। তো বলক আমি যাই আছোঁ এতিয়া বৰ্তমান। আমি হগ্ৰাবাৰ পামেই আৰু আছোঁ যেতিয়া যাওঁৱে আৰু। তো বলক আমি যাই আছোঁ। আমি এতিয়া বৰ্তমান যাই আছোঁ আৰু 1 কিলোমিটাৰমান হ'ব, তো আমি হগ্ৰাবাৰ পামেই। তো আমি যাই আছোঁ, এতিয়া বৰষুণো দি আছে। আমি যাই আছোঁ, গাড়ীটো আমাৰ
পানী ৰিস্কেট কৰি আছে গমে পাই ৰিস্কেট পানীটো কেনেকৈ পৰে ক'ব নালাগে এতিয়া পানী কৰি আছে তথাপিও আমি যাই আছোঁ আৰু এতিয়া আৰু বানপানী হ'ব যেন পাইছোঁ আৰু এতিয়া দিনটো কাৰবাৰ হৈছে নেকি নদীও গাড়ী আছে ওপৰৰ পৰাও দি আছে এতিয়া হ'ব আৰু মাজলৈকে 10 মিনিট হ'ল পানী কমবে আৰু পানী নদী কৰি পানী আছে বানপানী ভিডিঅ'টো আপুনি দেখুৱাই বৰ্তমান আহি হগ্ৰাবাৰ পালোঁৱে অলপ দেখে আছোঁ ভিতৰৰ ফালে যাই আপোনালোকৰ ভিডিঅ'টো চাই থাকিব আৰু আমি বলুনত দিছোঁ এতিয়া বলুনটো অলপ কম হৈছে নতুনকৈ আৰু বানপানী হ'ব যেন পাইছোঁ এতিয়া আমাৰ সেইফালে পানী কমিছে এতিয়া আৰু নতুনকৈ আছে নদীও পাইছে বাংলাদেশীয়া নদী ওপৰৰ পৰাও দি আছে পানী কি হ'ব ক'ব পৰা নাই যোৱা কেইদিনমান আগতে ভিডিঅ'টো আপলোড দিছোঁ বানপানী আপোনালোকৰ ভিডিঅ'টো চাব জনাব লগ পাই আছোঁ আৰু তো গাইছ আমি হগ্ৰাবাৰ চক আহি পালোঁ তো আপোনালোকক সেইফালে দেখি আছোঁ তো দেখাম মানে আমি কি দেখাম আজি এটা বস্তু এটা দেখাম বুলি আছোঁ তো আমাৰ যিহেতু হগ্ৰাবাৰৰ ৰেল ষ্টেচনটো নতুনকৈ বনাই আছে ডাঙৰ কৰি তো সেইটো আপোনালোকক আমি দেখি আছোঁ গোটেইখিনি ইয়াত ভিডিঅ'টো চাই থাকিব শেষ হ'লে চবখিনি ইয়াত গম পাব যাব লাগিব তো ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান আহি হগ্ৰাবাৰৰ ৰেল ষ্টেচন পালোঁ তো আপোনালোক ভিতৰৰ ফালে যাই আছোঁ আপোনালোকে ভিতৰৰ ফালে দেখি আছোঁ তো ফ্ৰেণ্ডছ এইটো ঘোঁৰাবাৰ ৰেল ষ্টেচন নতুন কৰি বনাই আছে ইয়াত দেখাই আছোঁ চাই থাকিব ইয়াতে ট্ৰেইন নাহালৈকে ইয়াতে বহি থাকিব পাৰে আৰু চাই থাকক তো ফ্ৰেণ্ডছ ইয়াত আহি কিনে বহুত বেছি ভাল লাগিছে তো ষ্টেচনটো বহুত ডাঙৰ মানে কাম চলি আছে বহুত ডাঙৰকৈ বনাব কিজানি তো বেছিয়ে ভাল লাগিছে তো চাওকচোন কি ধুনীয়া পৰিৱেশ তো আগত তো ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান সেইফালে পাৰ হ'ব সেইফালে মানুহ বহুত আছে তো আমি সেইফালে যাই আছোঁ আৰু মানে বহুতখিনি দেখি আছোঁ তো নতুন কৰি ষ্টেচনটো বনাই আছে তো এইটো কিজানি বহুত ডাঙৰ হ'ব ষ্টেচনটো এতিয়া তো আপোনালোক দেখি আছোঁ চাই আমি ওপৰৰ পৰা দেখুৱাইছোঁ গোটেইখিনি বস্তু আপোনাৰ মানে কি ট্ৰেইনখনত কিবা ষ্টেৰিঙৰ দৰে আছে কি বস্তু বা এইটো গম পোৱা নাই এইটো মালবাহী ট্ৰেইন এখন কিবা সেই শিল আনিছে এইটোৱে তো সেই কিজানি সেইটো শিল নিবৰ কাৰণে সেইটো ঘূৰে ঘূৰে কিবা কৰিছে নেকি ডাঙৰ হ'ব ষ্টেচনটো ডাঙৰ হ'ব বনাই আছে সেইবিলাক কাম চলি আছে তো ফ্ৰেণ্ডছ এখন আছে হগ্ৰাবাৰৰ মানে কি বজাৰ গধূলি বজাৰ তো এনে যি বস্তু লাগে চবখিনি ইয়াতে ছাগলৰ মাংস কিবা মাংস চব আছে তো ৰাতিৰ কাৰণে সুবিধাখিনি ইয়াতে গোটেইখিনি ইয়াতে আছে তো যি বিচাৰে সেই পাব আপোনালোকে এতিয়া মাৰ্কেট এনে এতিয়া হগ্ৰাবাৰৰ একদম পূৰা গাড়ী এইফালেৰে এইটো মেইন নেশ্যনেল হয় এইফালেৰে যাই নেশ্যনেল হয়টো পোৱা যায় আৰু চাই থাকক হয় তো ফ্ৰেণ্ডছ আমি এইফালে সেইটো লাইনত যাম এতিয়া বৰ্তমান দলঙেদি পাৰ হৈ যাম ওপৰৰ ফালে তো ফ্ৰেণ্ডছ কামটো বহুত বেছি হেৰি হৈছে তো এইফালে নতুনকৈ আৰু ৰেল লাইন বনাই আছে আমাৰ এইটো কিজানি ডাঙৰ ষ্টেচনে হ'ব তো ৰঙিয়া নিচিনাই হ'ব তো আপোনাৰ ধুনীয়া পৰিৱেশ তাতৰ ওপৰৰ পৰা নাজাৰাটো চাই নতুনকৈ ধুনীয়া পৰিৱেশ সেইফালে এটা নেশ্যনেল হৈ আছে তো সেইফালৰ পৰা মানুহ আহিলে ৰেল লাইনৰ ফালে যে পাৰ হৈছে দলঙৰ ওপৰত আছে তো খুব মিলাই
কাম চলি আছে টাইলছ লগি আছে এতিয়া বৰ্তমান তো এই মানুহটোৱে কি ষ্টেচনটো অলপ বহল হৈছে না তো ব্ৰিজখন মানে সেইফালে অলপ বাঢ়ে দিছে তো সেইফালে কাম হোৱাই নাই কমপ্লিট হোৱাই নাই আৰু দেৰি আছে কাম কমপ্লিট হোৱা পেলাই বহুত কাম আজৰি হৈ আছে এতিয়া বৰ্তমান তো ফিনিচিং হোৱা পেলাই ধৰিলে 1 বছৰ 1.5 বছৰ লাগব কিজানি তো সিমান শেষ নহ'ব আৰু বহুত ডাঙৰ প্ৰজেক্ট না এইটো ষ্টেচন ৰেল লাইন আৰু ডাঙৰ কৰি দি আছে এইফালে তো ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান তাৰ পৰা ওলাই আহিলোঁ তো গধূলি হৈ আছিল বৰষুণো দি আছে অলপ লাহে লাহে আৰু আপোনালোকক যি পাৰোঁ আমি দেখুৱাব চেষ্টা কৰিলোঁ আৰু আজিৰ কাৰণে এতিয়া ঘৰলৈ যাব ওলালোঁ আৰু বতৰো বেয়া হৈ আহিছে আজিৰ কাৰণে তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চবে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় নাপাহৰিব আৰু যদি আমাৰ কিবা ভুল হৈছে তো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ